আপুনি বাৰু কেনেকুৱা অৱস্থানত আছে? আপোনাৰ যোগ্যতা কিমান, দক্ষতা কিমান? আপোনাৰ সফলতাই আপোনাক কলৈ লৈ গৈছে? আপুনি বাৰু কেতিয়াবা আপুনি নিজকে পৰীক্ষা কৰি চায়নে? যি আপোনাক লৈ আপুনি বৰ আনন্দেৰে আছে, যি আপোনাক লৈ, আপোনাৰ বন্ধুবৰ্গক লৈ, আপোনাৰ কেও কাষৰ আপোনাৰ হিতাকাংক্ষী, আপোনাৰ অনুসাৰীসকলক লৈ আপুনি বৰ ফূৰ্তিত আছে, সুখত আছে। নিজকে কেতিয়াবা পৰীক্ষা কৰি চায়নে? অলপ অন্য কোণৰ পৰা, অন্য দৃষ্টিকোণৰ পৰা, অন্য অৱস্থানৰ পৰা পৰীক্ষা কৰি চায়নে? নিজকে কেতিয়াবা পৰীক্ষা কৰি চাবচোন, আচলতে আপুনি কেনেকুৱা অৱস্থাত আছে। যদি এই অৱস্থিতি সলাই লৈ পেলাই যদি আপুনি নিজকে এই অৱস্থানত, একে অৱস্থানতে পায়, বুলিব লাগিব আপুনি হেজাৰজনৰ নহয়, আপুনি অলেখ হেজাৰজনৰ, অলেখ মানুহৰ মাজত আপুনি অন্যতম এজন। আপুনি এইবাৰ ধৰি লওক আপুনি বৰ সুখত আছে। হঠাতে নিজকে সাজু কৰি লওক। সাজু কৰি লৈ পেলাই আপুনি এটা অৱস্থানত যেন আছে তেনেকুৱা কৰি চাওক। আপোনাক যেন দুৰ্দশাই বেৰি ধৰিছে, হঠাতে আপদে আপোনাক আবৃত কৰি পেলাইছে। আপুনি বিপদজনক অৱস্থাত আছে, আপোনাৰ শাৰীৰিক, মানসিক, আৰ্থিক। আপোনাক গোটেইবোৰ দিশে আপোনাক জুৰুলা কৰি পেলাইছে। এইবাৰ আপুনি সহায়ৰ বাবে, সঁহাৰিৰ বাবে হাত আগবঢ়াই দিয়ক। আপোনাক সহায় লাগে, আপোনাক সঁহাৰি লাগে, আপোনাক সহযোগিতা লাগে, অন্তত মাত এষাৰ লাগে। পৰামৰ্শৰ বাবে আপুনি কাৰোবাক ফোন কৰক, কাৰোবাৰ কাষলৈ আপুনি যাওক, কাৰোবাক ঘৰলৈ গৈ পেলাই লগ ধৰক। আপোনাক সেই জৰ্জৰিত অৱস্থাত, আপোনাৰ দিনহীন অৱস্থাত, আপোনাৰ কপা কপা মাত, আনন্দৰ মাত আৰু নাইকিয়া অৱস্থাত, আপোনাৰ ভাল খবৰ নহয় সেই বেয়া খবৰৰ অৱস্থাত আপোনাক কিমানজনে সংগ দিয়ে, কিমানজনে আপোনাৰ কাষ চাপি আহে, কিমানজনে আপোনাক আঁকোৱালি লয়। তেতিয়া আপুনি নিজকে চাব পাৰিব প্ৰকৃততে আপুনি কেনেকুৱা অৱস্থাত আছে। দুনাই কোৱাৰ প্ৰয়োজন নাই যে কিমান মানুহে আপোনাক সংগ দিব। A few of them. একেবাৰে নগণ্য সঁহাৰি আপুনি পাব। আপুনি নিজকে আৱিষ্কাৰ কৰিব পাৰিব, নিজকে আপুনি চাব পাৰিব আপোনাৰ অৱস্থানত কি আছে, কোন অৱস্থানত আপুনি আছে। সেইবাবে আপুনি নিজকে সময়ে সময়ে পৰীক্ষা কৰি চাওক আৰু সুখে দুখে কেতিয়াও নহবা অস্থিৰ বুলি কৈছে। সুখে দুখে কেতিয়াও অস্থিৰ নহ'ব আৰু মানুহৰ ইমানো উৎসাহিত নহ'ব, মানুহৰ সমালোচনাত ইমানো দুখো নেপাব। নিজকে নিজৰ অৱস্থানত পৰীক্ষা কৰি নিজৰ সৈতে নিজেই সুখী হ'বৰ কাৰণে যত্ন কৰিব আৰু নিজকে পৰীক্ষা কৰি পেলাই নিজৰ অৱস্থান সুদৃঢ় কৰি পেলাই নিজক লৈ পেলাই চলিবৰ কাৰণে যত্ন কৰিব। আৰু এয়া নেভাবিব যে আপোনাক লৈও আপোনাৰ বন্ধু বান্ধৱ আপোনাৰ অনুসাৰী আপোনাক পৰীক্ষা নিৰীক্ষা কৰি থকা নাই। গতিকে সেয়াও আপুনি সতৰ্ক হ'ব। জেনুইন অৰ্থতহে আপুনি মানুহক প্ৰশংসা কৰিব আৰু প্ৰকৃত অৰ্থতহে আপুনি মানুহক আনন্দিত কৰিব, লগ দিব, সংগ দিব, তেওঁলোকক ভাল বুলি ক'ব। যিসকলক নোৱাৰে তেওঁলোকক নোৱাৰো বুলি ক'ব। যিমান পাৰি সিমান নিজৰ সৈতে নিজৰ বাবে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিব
আৰু প্ৰকৃততেই যিসকলক সহায় কৰিবলগীয়া, প্ৰকৃততেই যিসকল ভাল, যিসকল যি অৱস্থাত আছে, তেওঁলোকক আচল কথাখিনি কৈ তেওঁলোকক বৰ্তমান অৱস্থাত বেয়া পালেও তেওঁলোকক সংস্কাৰ কৰিবৰ কাৰণে যত্ন কৰিব। আৰু নিজকে কেতিয়াও পৰীক্ষা নিৰীক্ষা কৰি পেলাই কিন্তু ইয়াত ডিছক্ল'জ নকৰিব, প্ৰকাশ নকৰি পেলাই নিজকে শত্ৰুৰ মুখত নেপেলাব, পাৰিলে বন্ধু গোটাবলৈ চেষ্টা কৰিব, শত্ৰু বঢ়াই নুতুলিব। কাৰণ সমাজখন এনেকৈ তাৰ মাজেৰে আগবাঢ়ি গৈ থাকিব লাগিব, বৃহত্তৰ সমাজৰ কাৰণে কামো কৰি গৈ থাকিব লাগিব। আহক আগুৱাওঁ, আহক পোহৰ বিলাওঁ।